আমি অভয়পুৰী চহৰখন পৰিভ্ৰমণ কৰিম আমাৰ মিছিল কৰি পেলাই এইটোৱে কাৰ্যসূচী প্ৰচাৰৰ কাৰণে ছবিটো আমি জিকিম স্যার আপনার প্রতিদ্বন্দ্বী কোন হবে দীপবায়ন নে ফণীভূষণ দীপবায়ন এই ইলেকশ্যনত কোনো ফেক্টৰ নহয় কংগ্ৰেছৰ কেণ্ডিডেট হিমন্ত বিশ্ব শৰ্মাই ভোট ভাঙাৰ কাৰণে উঠাই দিছিলে আৰু কংগ্ৰেছৰ যি সমৰ্থকসকল আছিল তেওঁলোকে এই কথাটো জানিছে জানি পেলাই তেওঁক সমৰ্থন নকৰাৰ সিদ্ধান্তও লৈছে অঞ্চলে অঞ্চলে তেওঁ ভোট নাপায় তেওঁ ফেক্টৰ নহয় আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব ভাৰতীয় জনতা পাৰ্টি অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ লগত মানুহ আছে নে নাই আপোনালোকেতো দেখিব দেখিছেতো মানুহ আছে নে নাই এই কথাটো অতুল বৰাৰ কথা মতেতো নহয় মানুহ নহ'লে আমি ৯৬,০০০ ভোট পাই পেলাই সৰভোগৰ পৰা জয়ী হৈ যাব নোৱাৰিলোহেঁতেন নিৰ্বাচনত আমি যি প্ৰচাৰ কৰিছোঁ আৰু এই নিৰ্বাচনত আমি সকলো অংশৰ মানুহৰ পৰা যিটো সঁহাৰি পাইছোঁ সেই সঁহাৰিৰ ভিত্তিত কৈছোঁ আমি জিকিম অগপৰ বহু সমৰ্থক হাজাৰ হাজাৰ সমৰ্থকে অগপৰ প্ৰাৰ্থীৰ পচন্দ কৰা নাই অগপৰ প্ৰাৰ্থীৰ যিটো ভূমিকা তেওঁ নিজে নিৰ্বাচনত নুঠো বুলি কৈ চিঞৰ বাখৰ কান্দা কাটা কৰি আকৌ তেওঁ ষ্টেটমেণ্ট দিছে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে তেওঁ কেণ্ডিডেট হৈছে তেওঁতো কেণ্ডিডেট হোৱাৰ ইচ্ছাই নাই আৰু তেনেকুৱা প্ৰাৰ্থীক অগপৰ সমৰ্থকসকলেও আজি ভোট নিদিয়ে বিজেপিৰ অজস্ৰ সমৰ্থক হাজাৰ হাজাৰ সমৰ্থকে কৈছে কেণ্ডিডেট তেওঁলোকৰ পচন্দ হোৱা নাই যিজন মানুহে এছেম্বলিতে কোনো কথা নকয় মই ৩টা বছৰ এছেম্বলিত আছোঁ বিধায়ক ৰূপে মই ৩টা বাক্যও তেওঁৰ মুখৰ পৰা শুনা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ